Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, চাওকচোন মোৰ পিছৰ বেকগ্ৰাউণ্ডটো অকণমান চিনাকি যেন লাগিছেনে বাৰু? হয়, মই ঘৰ আহিলোঁ। আচলতে আমাৰ স্কুল বন্ধ আছে কেইদিনমান, মানে চিনিয়ৰবিলাকৰ এক্সাম হৈ আছে, সেইকাৰণে বন্ধ আছিল আৰু ঘৰলৈও প্ৰায় 2 মাহ মানেই হ'ল অহা নাছিলোঁ। সেইকাৰণে বোলো ঘৰৰ পৰা এপাক আহোঁগৈ আৰু কালি আহি পালোঁ দেই। আৰু আহি পাই ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল বাৰু, বা অহা ভিডিঅ' মোৰ দেখুওৱা নহ'ল। পিছে ঘৰলৈ যিহেতুকে আহিছোঁ, সেয়েহে বোলো অকণমান ভিডিঅ'কে বনাওঁ, স্মৃতি হিচাপে থাকি যাব। সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি। পিছে এতিয়া দুপৰীয়াই হ'ল বাৰু। বহুত দিন মাৰ হাতৰ খানাও খাব পৰা নাই, সেয়েহে আজি মাৰ হাতৰ খানাৰ জুতি ল'ম আৰু মাৰ ঘৰত আহি দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এতিয়া ভাত খোৱা সময়ে হ'ল, মায়ে ভাত খাবলৈ মাতি আছে। তো বলকচোন, আজি বহুত দিনৰ মূৰত যিহেতুকে জীয়েক আহিছে, মাকেনো কি বনাই খুৱাই আপোনালোকক দেখাম, বলক। আজি বহুত দিনৰ মূৰত মা দেউতাৰ লগত দুপৰীয়া ভাত সাজ একেলগে খাবলৈ বহিছোঁ। সেইকণো বহুত সৌভাগ্যৰ কথা নহয়নে? আৰু আজি দুপৰীয়া খানাত স্পেচিয়েল বুলিবলৈ মায়ে ভেদাইলতা আৰু মাছৰ জোল বনাইছিল, কাষৰ খুৰী আইতাই দিছিল হাঁহৰ মাংস। সেয়াই আৰু দুপৰীয়া সাজটো এয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু দেই। মা দেউতা দুইটাই বহি পেলাই আমি এতিয়া খাই লওঁ। মানে খোৱাৰ সময়ত আমাৰ আগৰে পৰা কি হয়, মানে খানাৰ টেবুলত বহিলে ঢেৰ যি কথা ওলায়, সেয়েহে এতিয়া আৰু গপচপ মাৰি পেলাই খানাটো খাই লওঁ। তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। আমাৰ ঘৰত দুটা মিকে পোৱালি আছে। ভাতকেইটা খাই আহি অকণমান ৰ'দত বহিছোঁ। ঘৰত আগৰ পৰাই মোৰ এইটো অভ্যাস আৰু ঠাণ্ডা দিনত বিশেষকৈ ভাত খাই অহাৰ পিছত বা মই ৰ'দতে বহি থাকোঁ সঁচা কথা ক'ব গ'লে। আৰু তাৰ প্ৰতিফল মানে কি, এইবোৰ দেখিছে নহয়, চানটেন টানটেন হৈয়ে থাকে বাৰু। তথাপিতো ৰ'দত বহি বহুত বেছি ভাল লাগে। আগৰ পঢ়াৰ দিনৰ পৰা ষ্টিল এতিয়ালৈকে মানে এনেকৈয়ে ভাত পানী খাই অহাৰ পিছত ঠাণ্ডা দিনত ৰ'দত বহি থাকোঁ। চ' এতিয়া অকণমান ৰ'দত বহিছোঁহি। মাৰ হাতৰ আজি স্পেচিয়েল ভেদাইলতা দিয়া মাছৰ জোলকণ খালোঁ। তাৰপিছত ওচৰৰ খুৰী আইতা এজনীয়ে দিছিলে হাঁহৰ মাংস। হাঁহৰ মাংস এনেকুৱা জ্বলা, মই কি ক'ম আৰু, মুখ চুখ পুৰি অৱস্থা নাই এতিয়া, মানে জিভা পুৰা পুৰি আছে এতিয়ালৈকে। কেতিয়াবা ভাত সাজ খোৱাৰ পিছত তামোল অকণমান খাবলৈ মন যায় নহয়নে? মই বাৰু সদায় দিনে তামোল নাখাওঁ, কিন্তু কেতিয়াবা চাফা যদি তামোল অকণ পাওঁ তেতিয়াহ'লে খাওঁ আৰু মই পিছে চূণ চাদা নাখাওঁ। আজি মায়ে চাফা তামোল এখন দিলেহি ভাত খোৱাৰ পিছত খাবলৈ, আৰু এয়া তামোল খাই ল'লোঁ। আৰু আমাৰ ঘৰৰ সন্মুখত যিহেতুকে আপোনালোকে দেখা পায়, একদম ধাননি পথাৰে ভৰ্তি হৈ আছে। আৰু এই আছিল মোৰ ফেভাৰিট প্লেচখন দেই, পুখুৰী পাৰটো। বহুত বেছি পিচফুল জেগা হয় এডোখৰ। আৰু চাওকচোন, এতিয়া আৰু আমাৰ সোণগুটি চপোৱা সময় হ'লেই, ধান পকি পূৰা একদম হালধীয়া হৈ আছে চাৰিওফালে। সেয়াই আৰু কেইদিনমানৰ পিছত ধান চপাব, নখোৱা হ'ব। আপোনালোকৰ ফালে ধান খেতি কৰেনে জনাব। আমাৰ পিছে মিষ্টাৰৰ ঘৰত বাৰু ধান খেতি কৰা নহয়, মাৰ ঘৰলৈ আহিলে আৰু এইবিলাক দেখুৱাৰ সৌভাগ্যকণ হয়। ঠাণ্ডা দিনকেইটাত দিন একেবাৰে ছুটি থাকে যে, সেয়েহে মাৰ ঘৰলৈ অহা আজি এই দিনটো কেনেদৰে পাৰ হৈ গ'ল একেবাৰে ধৰিব নোৱাৰিলোঁ। যিহেতুকে মাৰ ঘৰত আহিছোঁ আৰু অকণমান বোলো স্কিন কেয়াৰকে কৰোঁ, সেয়েহে আজি এটা ফেচ পেক লগাম। ফেচ পেকটো লগোৱাৰ আগতে গাখীৰৰ সহায়ত ধুনীয়াকৈ মুখখন চাফা কৰি লৈছোঁ। আৰু এনেদৰে গাখীৰৰ সহায়ত যদি স্কিনখন চাফা কৰা হয়, তেতিয়াহ'লে আমাৰ স্কিনৰ ভিতৰৰ পৰা যিখিনি মলি ডেড স্কিন চেলছ থাকে, বহুতখিনি মানে চাফা হৈ যায়। সেয়েহে এটুকুৰা কপাহৰ সহায়ত গাখীৰ লৈ পেলাই মই ধুনীয়াকৈ স্কিনখন এয়া চাফা কৰি ল'লোঁ। ঠাণ্ডা দিনত মোৰ স্কিনখন বহুত বেছি শুকান হৈ পৰে, আৰু যদি আপোনালোকৰো মোৰ দৰে স্কিনখন শুকান হয়, তেতিয়াহ'লে আজি মই এই যে ষ্টেপ দুটা দেখাইছোঁ সেইকেইটা কৰিব পাৰে। কেঁচা গাখীৰে বা বইল কৰা গাখীৰেও যদি আপোনালোকে স্কিনখন চাফা কৰিব পাৰে, তেতিয়া আপোনালোকৰ স্কিনখন চাফাটো হ'বই, লগতে আপোনালোকৰ স্কিনখন অলপ হ'লেও মইশ্চাৰাইজ হ'ব।
মানে আপোনালোকৰ স্কিনখনৰ যি ড্ৰাইনেছ সেইটো আঁতৰি যায় তাৰ পিছতে এতিয়া মই এটা ফেচ পেক লগাইছো এই ফেচ পেকটো কিন্তু আমাৰ ড্ৰাই স্কিনখন দূৰ কৰি স্কিনখন অলপ হলেও ময়শ্চাৰাইজ কৰিবৰ কাৰণে বা শুকান স্কিনখন দূৰ কৰিবৰ কাৰণে ভাল হয় লগতে যদি আপোনালোকৰ স্কিনখন কিবা কাৰণত কলা পৰিছে এই কলা পৰা স্কিনখন দূৰ কৰি আপোনালোকৰ স্কিনখনৰ যেটো এক্সুৱেল কালাৰ সেই কালাৰটো আনিবৰ কাৰণে কিন্তু এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে তেনেহলে ফেচ পেকটো মই কেনেদৰে বনাইছো হেতুতে আপোনালোকে বলকচোন চাই লওক ফেচ পেকটো বনাবৰ কাৰণে মই ইয়াত ডাঙৰ চামুচেৰে 1 চামুচ দৈ লৈছো তাতে 2 টকীয়া এটা কফি পেকেট গুটেটো দি দিছো মানে 1 চামুচৰ পৰিমাণে কফি লৈ লৈছো তাৰ পিছতে মই এয়া 1.5 চামুচ বা ডাঙৰ চামুচেৰে 1 চামুচ পিঠাৰ গুড়ি লৈছো আৰু গুটেখিনি ভালদৰে মিহলি কৰি ললো ফেচ পেকটো আমাৰ স্কিনত লগাবলৈ ৰেডি হৈ গল এই ফেচ পেকটো ঠাণ্ডা দিনৰ কাৰণে একদম বেষ্ট বুলি ক'ব পাৰি কাৰণ ইয়া যেহেতুকে দৈ দিছো দৈ আমাৰ শুকান স্কিনখন দূৰ কৰি স্কিনখন ময়শ্চাৰাইজ কৰিবৰ কাৰণে ভাল হয় আৰু আমাৰ স্কিনৰ যেটো কলা ৰং হেখিনি দূৰ কৰিবৰ কাৰণে কফি ভাল হয় লগতে স্কিনখনৰ যিখিনি ডেড স্কিন সেল বা আমাৰ যিখিনি মানে পুৰণা মিট কুহবিলাক থাকে হেখিনি দূৰ কৰিবৰ কাৰণে পিঠাগুড়িটো ভাল হয় এয়া চাওকচোন মই ধুনিয়াকে ফেচ পেকটো মুখত লগাই ললো এটা ফেচ পেকটো লগাই ৰাখিম প্ৰায় শুকাবৰ কাৰণে 10 বা 15 মিনিট সময়ৰ কাৰণে আৰু তাৰ পিছত ঠাণ্ডা পানীৰ সহায়ত নাইবা কুহুমীয়া পানীৰ সহায়ত মুখখন ধুই দিম সো গাইস ঘৰত আহিয়ে দেখিছে নহয় এয়া স্কিন কেয়াৰ আৰম্ভ কৰি দিছো মানে আমাৰ ঘৰত মায়ে যিকোনো ধৰণৰ বস্তুবোৰ যোগাৰ কৰি থৈ দিয়ে বিশেষকৈ আমাৰ ঘৰত গাখীৰ থাকে মানে গাখীৰে হওক বা দৈয়ে হওক থাকে সেই কাৰণে আজি দৈ আছিলে দৈ স্কিনত লগাই দিছো একিন ইমান বেছি স্কিনখন মানে শুকান হৈ গৈছে মই আপোনালোকক কি কম এনেকুৱা টানি টানি ধৰে মুখখন আৰু মই বিশেষকৈ মানে পানী নাখাও সেই কাৰণে পুৰা স্কিনখন মানে ডিহাইড্ৰেটেড হৈ থাকে বুলি ক'ব পাৰি স্কিনৰ গ্লোটো নাথাকে সেই কাৰণে যিকোনো ধৰণৰ বস্তু লগাই থাকো কিন্তু হাজবেণ্ডৰ ঘৰত মাইকী মানুহ বুলিবলৈ ক'লে মই আছো আৰু মইনো কি এবিলাক দৈ সৈ বনাম এতিয়া বিয়া হৈছো আৰু ইমান এক্সপেৰিয়েন্স হোৱা নাই সেই বস্তুবিলাক মানে অকনমান পাবলৈ টান হেহে মাৰ ঘৰত আহিলে যি বস্তু পাও তাকে স্কিনত লগাও আৰু আজি দৈ যেটো মানে ফেচ পেক লগাইছো ঠাণ্ডা দিনৰ কাৰণে বেষ্ট হয় এই ফেচ পেকটো আৰু স্কিনখন মানে শুকাই গলে বা যেতিয়া স্কিনত কোনো গ্লো নাথাকে স্কিনখন একদম ৰুক্ষ হৈ পৰে তেতিয়া এই ফেচ পেকটো লগালে ভাল হয় সো ফেচ পেকটো এয়া লগাই পেলাই এতিয়া শুকাবলৈ অলপ সময় ৰখিম আৰু চাওকচোন এয়া বিয়াৰ কিছুমান গিফট খোলাই নাই এনেকৈ ৰাখি থৈ দিছে বাৰু ফেচ পেকটো শুকাই লওক তাৰ পিছত দেখাই দিম আপোনালোকক ঠাণ্ডা দিনেই হওক বা গৰম দিনতেই হওক আসলতে আমি বহুত বেছি পানী খাব লাগে আৰু পানী নোখোৱাৰ কাৰণে এয়া দেখিছে নহয় মোৰ স্কিনৰ অৱস্থা কি হৈছে আৰু আজিকালি মানে স্কুললৈ গৈ থকাত কি হয় স্কিন কেয়াৰ কৰিবলৈ অকমানো সময় নাপাও নিজৰ ওপৰত মানে কেয়াৰ লবলৈ অলপ সময় নাপাও হেহে এই অৱস্থা হৈছে হেহে যেতিয়া মানে অকনমান সময় পাও তেতিয়া নিজৰ কাৰণে অকনমান সময় উলিয়াবলৈ চেষ্টা কৰো বা স্কিনখনৰ অকনমান যত্ন লওঁ আৰু চাওকচোন ফেচ পেকটো লগাৰ পিছত স্কিনখন ইনষ্টেন্টলি অলপ হলেও ময়শ্চাৰাইজ হৈ পৰিছে নহয়নে তো আপোনালোকেও এই ফেচ পেকটো ঘৰত এবাৰ নিশ্চয়কৈ লগাই চাব যদি আপোনালোকৰ স্কিনখন খুব বেছি ঠাণ্ডা দিনত শুকান হৈ পৰে